हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हालोकर मैं जिखिनि टेन्स पढ़ाई आसिलो तुम्हालोকক यारे फार्स्ट पार्ट गल। फार्स्ट पार्टत मैं कि करिलो प्रेजेंट टेन्सर चारिटा भाग धुनियाके बितंगকৈ नोट्स लिखाई लिखाई तुम्हालोকক बुझालो। गतिके आजिर जितु पार्ट आछे সেই आजिर पार्टत এই पास्ट टेन्सर जितु चारिटा भाग आछे এই चारिटार बितंगभाৱে आलोचना কৰাৰ উপৰিও তোমালোকক নোটস লিখি লিখি বুজাইছো। গতিকে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। ইয়াৰ নেক্সট जितु पार्ट आइब থাৰ্ড पार्ट সেই থাৰ্ড পাৰ্টটো কি কৰিম फ्यूचर टेन्सर चारिटा भाग देखुवाई दिम। गतिके तुम्हालोके कि करिबा आमार भिडिओर अच्छा आमार चेनेलर प्लेलिस्टत गई जितु इंग्लिश ग्रामार बुली एटा सेक्शन आछे ताते गई गुटिखिनि भिडिओ पाइ जाबा। गतिके तुम्हालोके भिडिओটো लाइक करि चेनेलটো सबस्क्राइब करि लबा, तेতিয়াহে परवर्ती भिडिओखिनि तुम्हालोকৰ ওচৰত পাব। स्टार्ट करो आज क्लासটো स्टार्ट करो। पास्ट टेन्स माने कि अतीत काल। तुमि जे काली भात खाइसिला মই যে কৈছিলো এই ইয়াতে। गतिके এতিয়া আমি स्टार्ट কৰিম কি पास्ट टेन्स। गतिके ধুনিয়াকে একদম মনোযোগৰে চাবা। প্ৰেজেন্ট টেন্সটো তোমালোকৰ যেনেকে ধুনিয়াকে হৈ গল এতিয়া আমি पास्ट टेन्स কৰিম। সো আমি কি কৰিম 2 নম্বৰটো হল पास्ट टेन्स। 2 নম্বর কি पास्ट टेन्स বা অতীত কাল। অতীত কাল অতীত কালৰ 1 নম্বৰটো লিখা যে पास्ट ইনডিফিনিট। पास्ट ইনডিফিনিট হল। সো पास्ट ইনডিফিনিট মানে কি অতীত কালত কোনো এটা কাম হৈ যোৱা। এতে লিখিবা ডেফিনেশন যে অতীত কালত কোনো এটা কাম হৈছিল। অতীত কালত কোনো এটা কাম হৈছিল এনে অর্থ বুঝালে पास्ट ইনডিফিনিট টেন্স। पास्ट ইনডিফিনিট টেন্স। पास्ट ইনডিফিনিট টেন্স মানে অতীত কালত কোনো এটা কাম হৈছিল এনে অর্থ মানে কি पास्ट ইনডিফিনিট টেন্স হল। এতিয়া তুমি ফরমেশন কেনেকৈ লিখিবা বা গঠন কেনেকৈ লিখিবা। ফরমেশন বা গঠন হল। সো গঠন হ'ব ফার্স্টত তুমি সাবজেক্ট লিখিবা। কি লিখিবা সাবজেক্ট প্লাস লিখিবা মেইন ভার্বৰ পাস্ট অর্থাৎ ভার্বৰ 2 নম্বৰ লিখিবা। কেই নম্বৰ 2 নম্বৰ। ভার্বৰ তিনটা ফর্ম থাকে ন, এতে কেই নম্বৰ লিখিবা 2 নম্বৰ প্লাস কি হ'ব অবজেক্ট। বাস সো কিমান ইজি হল। এতিয়া তোমাক এক্সাম্পল দিম, তুমি সব নিজেই কৰিব পাৰিবা। সো যেনে 1 নম্বৰ যদি কম মই যে শিকাৰীজনে এটা বাঘ মাৰিছিল। শিকাৰীজনে কি কৰিছিল এটা বাঘ মাৰিছিল হল। এটা ফার্স্টত কি সাবজেক্ট কি শিকাৰীজন কি হ'ব দা হান্টার। কি হ'ব দা হান্টার হল। এবাৰ কি মেইন ভার্বৰ পাস্ট। গতিকে শিকাৰীজনে কি মাৰিছিল বাঘ মাৰিছিল হেতু কি মেইন ভার্ব। গতিকে দা হান্টার কিল মানে কি মৰা। কিলৰ পাস্ট ফর্ম কি হ'ব কিল্ড। দা হান্টার কিল্ড। তাৰপিছত অবজেক্ট কি যে এটা বাঘ এ টাইগার। বুঝি পাইছা। ইয়াৰ পিছত নেক্সট 2 নম্বৰ উদাহৰণ দিও তুমি কৰা। 2 নম্বৰ যদি মই কওঁ যে মই গল্পটো মানে স্টোরি গল্পটো কি লিখিছিলো। লিখা তুমি ট্রাই কৰা। ভিডিওটো পজ কৰি তুমি ট্রাই কৰা। মই গল্পটো লিখিছিলো ট্রাই কৰিছা। এতিয়া চোৱা কি হ'ব ফার্স্টত সাবজেক্ট আহিব সাবজেক্ট আই হল। লিখিছিলো লিখাৰ পাছ লিখা কি রাইট আৰু রাইটৰ 2 নম্বৰ কি ৰুট মই লিখাই দিছো অলৰেডি। আৰু পাস্ট পার্টিসিপল কি রিটেন। এটো হল ভার্বৰ 1, এটো হল ভার্বৰ 2, এটো হল ভার্বৰ কেই নম্বৰ 3 নম্বৰ হল। বুঝি পাইছা। গতিকে কি হ'ব ইয়াতে 2 নম্বৰটো ব্যৱহাৰ কৰিম। গতিকে আই ৰুট তুমি কি লিখিছা গল্পটো। গতিকে দা স্টোরি আই ৰুট দা স্টোরি হল। গতিকে আমি পাস্ট ইনডিফিনিট টেন্সৰ এটা শেষ কৰিলো হল। এতিয়া নেক্সট আমি 2 নম্বৰ যেটো শিকিম যে পাস্ট কন্টিনিউয়াস। কি পাস্ট কন্টিনিউয়াস টেন্স। ফার্স্টত ডেফিনেশন লিখা যে অতীত পাস্ট মানে অতীত কালত, কন্টিনিউয়াস মানে কি চলি থকা। গতিকে অতীত কালত কোনো এটা কাম চলি আছিল। চোৱা কি লিখিবা যে অতীত কালত কোনো এটা কাম চলি আছিল। অতীত কালত কি আছিল চলি আছিল কামটো। এনে অর্থ মানে पास्ट কন্টিনিউয়াস টেন্স মানে অতীত কালত কোনো এটা কাম চলি থকা। হ্যাঁ চলি থকা মানে কি পাস্ট কন্টিনিউয়াস টেন্স। বুঝি পাইছা। এতে মই কি লিখিম ফরমেশন। কেনেকৈ গঠন কৰিবা মানে হল। ফরমেশনত তুমি ফার্স্টত লিখিবা সাবজেক্ট প্লাস ইয়াতে বি ভার্ব। চোৱা বি ভার্বৰ দুটা ব্যৱহাৰ কৰিম ওয়াজ বা
ৱেৰ বুজি পাইছে ইয়াৰ পিছত মেইন ভাৰ্বৰ চোৱা মেইন ভাৰ্বৰ লগত আইএনজি প্লাছ অবজেক্ট চ' মেইন ভাৰ্বৰ লগত আইএনজি কিয় লিখিম কাৰণ কণ্টিনিউৱাছ আছে বুজি পাইছেনে কথাটো গতিকে পাষ্ট কণ্টিনিউৱাছ মানে কি অতীত কালত কোনো এটা কাম চলি থাকিব এটা উদাহৰণ দিম পিছত বুজি পাবা যেনে চ' মই কৈ আছোঁ যে তেখেতে কি ইংৰাজী পঢ়াই আছিল ভালকৈ চোৱা মানে তেখেতে কি কৰি আছিল ইংৰাজীটো পঢ়াই আছিল মানে কি অতীত কালত কি কৰি আছিল কণ্টিনিউৱাছ হৈ আছিল বা কামটো কৰি আছিল গতিকে কি প্ৰেজেণ্ট পাষ্ট অতীত কালত কামটো চলি আছিল গতিকে পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব গতিকে ইয়াতে ফাৰ্ষ্টত কি লিখিবা ছাবজেক্ট মানে কি তেখেতৰ ইংৰাজী কি হি হ'ল তাৰপিছত ৱাজ আৰু ৱেৰ কাৰ লগত বহিব সেই পাঁচটা মনত ৰাখা আই উই ইউ দে আৰু দেন চাবা আইৰ লগত ইজ মানে কি ছিংগুলাৰ ফৰ্ম যিখিনি আছে সেইখিনিৰ লগত ৱাজ আৰু বাকী যিখিনি প্লুৰেল মানে বেছি বুজাব এটাতকৈ বেছি সেইখিনিৰ লগত ৱেৰ বুজি পাইছা বা থাৰ্ড পাৰ্চন সেনেকৈ তুমি জাষ্ট এনেকৈ মনত ৰাখা যে আই এই চোৱা হিৰ লগত কি বহিব চোৱা সি মানে কি এজন বুজাইছে হয় নহয় ছিংগুলাৰ ফৰ্ম গতিকে কি বহিব হিৰ লগত ৱাজ গতিকে ৱাজ ইয়ালৈকে আহিলোঁ ইয়াৰ পিছত কি মেইন ভাৰ্বৰ লগত আইএনজি হি ৱাজ পঢ়াই থকা মানে কি টিচাৰ লগত কি বহিব আইএনজি হি ৱাজ টিচিং কি পঢ়াই আছিল ইংৰাজী গতিকে হি ৱাজ টিচিং ইংলিছ চ' কিমান ইজিত হৈ গ'ল বুজি পাইছা ন কথাখিনি এতিয়া চোৱা আৰু এটা যদি দিওঁ উদাহৰণ তুমি নিজে কৰা ভিডিঅ'টো পজ কৰি যদি কওঁ যে মই অংক কৰি আছিলোঁ মানে কি কামটো অতীত কালত হৈ আছিল হয় নহয় কামটো কি অতীত কালত হৈ আছিল অতীত কালত হোৱা নহয় অতীত কালত চলি আছিল গতিকে এইটো পাষ্ট কণ্টিনিউৱাছ গতিকে কি লিখিবা ফাৰ্ষ্টত আই মানে মই এতিয়া আইৰ লগত কি বহিব আই ৱাজ তাৰপিছত ডো মানে অংক কৰি আছিলে ন ডোৰ লগত কি বহিব আইএনজি আই ৱাজ ডুইং চাম মানে অংক মই কি কৰি আছিলোঁ অংক কৰি আছিলোঁ গতিকে আমাৰ কি পাষ্ট ইনডিফিনিট আৰু পাষ্ট কণ্টিনিউৱাছ টেন্স আমাৰ হৈ গ'ল এতিয়া আমি নেক্সট পঢ়িম পাষ্ট পাৰফেক্ট টেন্স চোৱা 3 নম্বৰ কি পাষ্ট পাৰফেক্ট টেন্স চোৱা পাষ্ট মানে অতীত আৰু পাৰফেক্ট মানে কি শেষ হোৱা মানে অতীত কালত কোনো এটা কাম শেষ হোৱা গতিকে ডেফিনেশ্যনটো লিখা ফাৰ্ষ্টত যে অতীত কালত কোনো এটা কাম শেষ বা সম্পূৰ্ণ হৈছিল মানে কি অতীতত সম্পন্ন হৈ গৈছিল সম্পন্ন হৈছিল এনে অৰ্থ মানে পাষ্ট পাৰফেক্ট টেন্স হ'ল বুজি পাইছা এতিয়া চোৱা এই টেন্সৰ তুমিতো ফাৰ্ষ্ট ডেফিনেশ্যনটো শিকি লৈছা ন এতিয়া ইয়াতে এটা কথা মনত ৰাখিবা আচ্ছা ইয়াতে ফাৰ্ষ্টত মই কি কৰোঁ ফৰ্মেশ্যনটোৱে লিখি দিওঁ ইয়াৰ পিছত মই নোটছখিনি লিখাই দি আছোঁ ফৰ্মেশ্যন কেইটামান টু দা পইণ্ট সেইখিনি তুমি মনত ৰাখিব লাগিব ফৰ্মেশ্যন ফাৰ্ষ্টত লিখিবা যে ফাৰ্ষ্টত কি আহিব ছাবজেক্ট ইয়াৰ পিছত আহিব হেড ইয়াৰ পিছত কি আহিব হেড ইয়াৰ পিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল চ' মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আগৰ ভিডিঅ'ত মই পাৰ্টিচিপল মানে কি শিকাইছিলোঁ অৰ্থাৎ ভাৰ্ব 3 হ'ল ইয়াৰ পিছত তুমি কি লিখিবা বিফৰ বা আফটাৰৰ যিকোনো এটা প্লাছ টাইম প্লাছ লিখিবা অবজেক্ট বুজি পাইছা এইটো এতিয়া চোৱা এতিয়া তুমি নোট বুলি লিখা যে নোট ফাৰ্ষ্টত নোটখিনি লিখা পিছত মই ধুনীয়াকৈ বুজাই দিম চাবা একদম একো অসুবিধা নহয় নোট লিখা যে মনত ৰাখিবলগীয়া এই যে এই টেন্সৰ বাক্যত বিফৰ বা আফটাৰ বহুৱাই তাৰ লগত পাষ্ট ইনডিফিনাইট টেন্সৰ বাক্য এটা
সংযোগ কৰা হয় এতিয়া চোৱা ইয়াতে বিফৰ বা আফটাৰ বহুৱাব লাগিব হয়নে নহয় ফাৰ্ষ্টত চোৱা এটা আমি হেৰি কৰিলোঁ ফাৰ্ষ্টত কি কৰিম চোৱা এতিয়া কি কৈছে যে অতীতকালত কোনো এটা কাম শেষ বা সম্পূৰ্ণ হৈছিল এনে অৰ্থ মানে কি পাষ্ট পাৰফেক্ট এতিয়া চোৱা ইয়াতে কৈছে মনত ৰাখিব লাগিব যে এই টেন্সৰ বাক্যত বিফৰ বা আফটাৰ বহুৱাই তাৰ লগত কি পাষ্ট ইনডিফিনিট টেন্সৰ এটা বাক্য সংযোগ কৰা হয় ইয়াতে আৰু এটা নোট লিখা নোট যে এই টেন্সত কেইটা কাম হ'ব দুটা কাম হ'ব উদাহৰণ দিম পিছত বুজি পাবা এনেকৈ নোট ফাৰ্ষ্টত লিখা যে দুটা কামৰ যিটো ইয়াতে কৈছে ন যে মনত ৰাখিব এই যে টেন্সৰ বিফৰ বা আফটাৰ তাৰ লগত পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য এটা সংযোগ কৰা হয় আমি কিহত পঢ়ি আছোঁ পাষ্ট পাৰফেক্ট গতিকে পাষ্ট ইনডিফিনিট আৰু পাষ্ট পাৰফেক্ট কেইটা টেন্স ইয়াতে ব্যৱহাৰ হ'ব দুটা লিখা দুটা কামৰ যিটো কাম আগত সম্পন্ন হ'ব তাক পাষ্ট পাৰফেক্ট আৰু যিটো উদাহৰণ দিম চাবা এনেই হৈ যাব যিটো পিছত হ'ব তাক পাষ্ট ইনডিফিনিট টেন্সত লিখা হয় বুজি পাইছা না এতিয়া কনফিউজ দূৰ হৈছে এতিয়া চোৱা মই এটা উদাহৰণ দিম এনেই বুজি পাই যাবা চাবা আচ্ছা আৰু এটা বস্তু লিখি লোৱা নোট বিফৰ মানে হ'ল আগত বিফৰৰ অৰ্থ কি আগত আৰু আফটাৰৰ অৰ্থ হ'ল তোমাৰ পিছত আফটাৰৰ অৰ্থ কি পিছত মই কেনেকৈ মনত ৰাখোঁ চাবা এইটো বি এ মানে বিটো আগত হৈ গ'ল ন বিটো একচুৱেলি হ'ব লাগিছিল কি বি ইয়াৰ পিছত আহে ন বি কিন্তু কি বি আহি গ'ল আগত সেইটো কাৰণে উল্টাটো হৈছে আগত বুজি পাইছানে নাই মই কি কৈছোঁ ইয়াতে বি ইয়াতে মানে একচুৱেলি এয়াৰটো আগত হ'ব লাগিছিল কিন্তু কি বি আগত ইয়াৰ উল্টাটো হয় গতিকে মই সেনেকৈ মনত ৰাখোঁ তোমালোকে সেনেকৈ মনত ৰাখিবা এতিয়া মই এটা উদাহৰণ দিম চাবা তুমি এনেই কৰিব পাৰিবা চোৱা কৈছে ডাক্তৰজন অহাৰ আগতেই ৰোগীজন কি ঢুকাল এইটো চোৱা কেইটা কাম হৈছে যে ডাক্তৰজন অহাৰ আগত আৰু ৰোগীজন ঢুকোৱা ডাক্তৰজন আহি নপৌতেই কি ৰোগীজন কি ঢুকাল কোনটো কাম আগত হ'ল ৰোগীজন ঢুকোৱাটো হয় নহয় ইয়াতে চোৱা মই ডেফিনেশ্যন কি লিখিছোঁ যে দুটা কামৰ যিটো কাম আগত সম্পন্ন হ'ব তাক কি লিখিম পাষ্ট পাৰফেক্টত গতিকে এইটো আমি কিহত লিখিম পাষ্ট পাৰফেক্টৰ ফৰ্মেশ্যন মতে হ'ল বুজি পাইছা কনচেপ্ট ক্লিয়াৰ হ'ল ইয়াৰ পিছত চোৱা পাষ্ট পাৰফেক্টত আৰু যিটো পিছত হ'ব তাক পাষ্ট ইনডিফিনিট গতিকে চোৱা ডাক্তৰজন অহাটো কি পিছত গতিকে এইটো কি লিখিম পাষ্ট ইনডিফিনিটত লিখিম কনফিউজ দূৰ হ'ল এতিয়া চোৱা এইটো পাষ্ট পাৰফেক্টৰটো আমি আগত আনি লিখিম চাবা তাৰপিছত আগতে হ'লে কি হ'ব বিফৰ মানে কি আগত বুজি পাইছা গতিকে চোৱা কিমান ধুনীয়াকৈ হৈ গ'ল এতিয়া চোৱা ৰোগীজন ঢুকোৱাটো মানে কি পাষ্ট পাৰফেক্ট গতিকে ৰোগীজন ইয়াতে ছাবজেক্ট কি ৰোগীজন ঢুকাল এইটো আমি কি এইটো ফৰ্মেশ্যন মতে লিখিম ন ফাৰ্ষ্টত কি ছাবজেক্ট কি লিখিম যে দ্য পেচেণ্ট মানে কি ৰোগীজন চোৱা দ্য পেচেণ্ট হ'ল তাৰপিছত পাষ্ট পাৰফেক্টৰ ফৰ্মেশ্যন মতে লিখিম যে ছাবজেক্ট প্লাছ হেড তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল অৰ্থাৎ ভাৰ্বৰ 3 নম্বৰ চোৱা দ্য পেচেণ্ট হেড তাৰপিছত মেইন ভাৰ্ব কি ঢুকোৱা গতিকে ডাইৰ পাষ্ট পাৰ্টিচিপল কি ডাইড দ্য পেচেণ্ট হেড ডাইড হ'ল তাৰপিছত চোৱা দ্য পেচেণ্ট হেড ডাইড ইয়াৰ পৰা হৈ গ'ল এতিয়া আমি বিফৰ বা আফটাৰৰ যিকোনো এটা বহুৱাম গতিকে লিখিম দ্য পেচেণ্ট হেড ডাইড বিফৰ ইয়াৰ পিছত ডক্তৰজন অহাৰ আগত গতিকে এইটো কি চিম্পল পাষ্টত লিখিম আমি এতিয়া ডাক্তৰজন অহাৰ আগতে যিটো কাম পিছত হৈছে সেইটো পাষ্ট ইনডিফিনিটত লিখিম গতিকে পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন কি যে ছাবজেক্ট কি বিফৰ দ্য ডক্তৰ হ'ল কি ছাবজেক্ট ইয়াৰ পিছত অহা মানে কি পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন কি ছাবজেক্ট প্লাছ ভাৰ্বৰ কেই নম্বৰ 2 নম্বৰ গতিকে কামৰ পাষ্ট কি কেম নট পাষ্ট পাৰ্টিচিপল এইটো কি কেম গতিকে কি দ্য পেচেণ্ট হেড ডাইড বিফৰ দ্য ডক্তৰ কেম বুজি পাইছা নাই এতিয়া আৰু এটা দিওঁ তুমি নিজে কৰা চোৱা চাবা কনচেপ্ট ক্লিয়াৰ হৈ যাব মই কৈছোঁ যে আমি ষ্টেচন পোৱাৰ আগত ৰেলগাড়ীখন এৰিলে
মানে কি আমি গৈ পোৱাৰ আগতে গাড়ীখন ৰেল গাড়ীখন কি গুচি গ'ল, গতিকে কোনটো কাম আগত হ'ল, তুমি গৈ পোৱাটো নে ট্ৰেইন গাড়ীখন গুচি যোৱাটো? ট্ৰেইন গাড়ীটো গুচি যোৱাৰ পিছতে তুমি গৈ পাইছা, গতিকে কি এইটো আমি কি যিটো কাম আগত হৈ গৈছে সেইটো কাম লিখিম পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন মতে, আৰু যিটো কাম পিছত হৈছিল সেইটো কাম আমি কি লিখিম পাষ্ট ইনডিফিনিট টেন্সত। বুজি পাইছা? কনচেপ্ট ক্লিয়াৰ হ'ল? চ' কি লিখিম যে ৰেলগাড়ীখন এৰিলে, দ্য ট্ৰেইন ছাবজেক্ট লিখিলোঁ, ইয়াৰ পিছত পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন কি দ্য ট্ৰেইন হেড, ইয়াৰ পিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল দ্য ট্ৰেইন হেড লেফ্ট, লিভৰ পাষ্ট পাৰ্টিচিপল কি লিভ মানে গুচি যোৱা বা এৰি দিয়া, গতিকে লিভৰ পাষ্ট পাৰ্টিচিপল কি লেফ্ট, দ্য ট্ৰেইন হেড লেফ্ট হ'ল। ইয়াৰ পিছত আগত হ'লে কি হ'ব বিফৰৰ ইংলিছ কি আগত, গতিকে দ্য ট্ৰেইন হেড লেফ্ট বিফৰ আমি ষ্টেচন পোৱাৰ, এইটো কি পাষ্ট ইনডিফিনিট, গতিকে ছাবজেক্ট প্লাছ উই, ইয়াৰ পিছত মেইন ভাৰ্বৰ কি পাষ্ট পাৰ্টিচিপল উই ৰিচড, ক'ত গৈ তুমি এৰি পোৱাৰ আগতে ষ্টেচন, উই ৰিচড দ্য ষ্টেচন। তো কিমান ইজি হৈ গ'ল, বুজি পাইছা ন? এতিয়া নেক্সট পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আছে, পাষ্ট টেন্সৰ 4 নম্বৰ ভাগটো চোৱা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। চোৱা পাষ্ট পাৰফেক্ট মানে কি অতীত কালত কি হৈছিল, আৰম্ভ হৈ অতীত, এইটো ডেফিনেশ্যনটো ভালকৈ বুজি ল'বা যে অতীত কালত কোনো এটা কাম আৰম্ভ হৈ অতীতৰ কোনো এটা সময়লৈকে চলি আছিল, সেইটো কি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ফাৰ্ষ্টত সূত্ৰটো লিখা, ইয়াৰ পিছত চাবা এনেই হৈ যাব। চোৱা যে কোনো এটা কাম, সূত্ৰটো এবাৰ খালি ৰিডিং মাৰিবা, চাবা এনেই হৈ যাব। কোনো এটা কাম, মই যিমান পাৰোঁ সহজত লিখাই দিম। কোনো এটা কাম অতীত কালত আৰম্ভ হৈ, কোনো এটা কাম অতীত কালত আৰম্ভ হৈ অতীত কালৰে আন এটা সময়লৈকে চলি আছিল, এনে অৰ্থ মানে কি, এনে অৰ্থ মানে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, মানে কি কামটো অতীত কালত আৰম্ভ হৈছিল আৰু অতীত কালৰ কোনো এটা সময়লৈকে চলি আছিল। হ'ল? চোৱা যেনে মই যদি কওঁ যে মই 2 ঘণ্টা ধৰি অংক কৰি আছিলোঁ, অংক কৰি আছোঁ নহয়, আছিলোঁ মানে কি কৰি আছিলোঁ তেতিয়ালৈকে। হ'ল? এতিয়া চোৱা ফাৰ্ষ্টত লিখা ফৰ্মেশ্যন, চাবা উদাহৰণ দিম, এনেই বুজি পাই যাবা। ফৰ্মেশ্যন হ'ল, ফৰ্মেশ্যন কি হ'ব, ছাবজেক্ট প্লাছ বি ভাৰ্ব বা অক্সিলাৰী, আচ্ছা বি ভাৰ্বে লিখা, বি ভাৰ্ব হেড, বি ভাৰ্বৰ কি বহিব, হেড বহিব, HAD হেড। হ'ল? ইয়াৰ পিছত বিন, ইয়াৰ পিছত কি বহিব, মেইন ভাৰ্বৰ লগত ING। চোৱা ভালকৈ চোৱা, বি ভাৰ্ব হেড বহিছে আৰু লগত বিন বহিছে। বিন কিয় বহিছে, কাৰণ পাৰফেক্ট আছে, পাৰফেক্টৰ সন্মানৰ খাতিৰত কি বিৰ পাষ্ট বিন বহিছে। হ'ল? তাৰপিছত কণ্টিনিউৱাছ আছে, মই যে কৈছিলোঁ কণ্টিনিউৱাছ মানে ING, সেইটো কাৰণে কণ্টিনিউৱাছ মানে ING, মানে কি দুয়োটা বস্তুৰে মন ৰাখিছে, পাৰফেক্টৰো মন ৰাখিছে, ছেটিছফাই হৈছে, কণ্টিনিউৱাছো ছেটিছফাই হৈছে। বুজি পাইছা? তাৰপিছত চোৱা প্লাছ, তাৰপিছত চিঞ্জ বা ফৰ প্লাছ টাইম, ডেফিনেশ্যন বা এইখিনি যিখিনি ফৰ্মেশ্যন আছে লগালগ তোমালোকে লিখি মুখস্থ কৰিবা। হ'ল? মুখস্থ নকৰিলে কাম নহ'ব। চোৱা যেনে মই যিমান পাৰোঁ তোমালোকক শ্বৰ্টকৈ বুজাই আছোঁ ন, গতিকে তোমালোকে সেইটোৰ মূল্য হেৰি কৰিবা, এনেই খালি বহীত লিখি থৈ দিলে নহ'ব। গতিকে এটা উদাহৰণ কোৱা যে কোনো এটা কাম অতীত কালত আৰম্ভ হৈ এতিয়ালৈকে চলি আছে। কোৱা যে মই 2 ঘণ্টা ধৰি অংক, কোৱা অংক কি কৰি আছিলা, অংক কৰি আছিলোঁ, মই 2 ঘণ্টা ধৰি অংক কৰি আছিলোঁ, 2 ঘণ্টা ধৰি অংক কৰি আছিলোঁ, তেতিয়া অংক কৰি আছিলোঁ, এতিয়াতো নাই ন, গতিকে এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। গতিকে এইটো কি হ'ব, ছাবজেক্ট, ফাৰ্ষ্টত কি লিখিবা, ছাবজেক্ট কি ইয়াতে আই। হ'ল? তাৰপিছত বি ভাৰ্বৰ কি পাবা, হেড, আই হেড, হেডৰ লগত কি বিন, আই হেড বিন। হ'ল? মেইন ভাৰ্বৰ লগত ING, মেইন ভাৰ্ব কি কৰি আছিলা, গতিকে এইটো কি ড'ৰ পাষ্ট পাৰ্টিচিপল কি ড'ৰ হেৰিৰ লগত কি বহিব, ING, ড'ৰ লগত কি ING, আই হেড বিন ডুইং, কি কৰি আছিলা অংক, গতিকে চাম, আই হেড বিন ডুইং চাম। হ'ল? এতিয়া চোৱা সেই যে মই কৈছিলোঁ চিঞ্জ বা ফৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত, এই প্ৰথম ভিডিঅ'টোত মন কৰা, প্ৰথম ভিডিঅ'টোত কি কৈছিল, চিঞ্জ আৰু ফৰ কাৰ লগত বহে, মই কৈছিলোঁ চিঞ্জ বহে তোমাৰ কাৰ লগত, ব্যাপক সময়, আৰু ফৰ কাৰ লগত বহে, নিৰ্দিষ্ট সময়, মানে কি ফৰ কাৰ লগত বহে, যেনে আৱাৰ্ছ, এইখিনিৰ লগত ফৰ, আৰু ধৰা মৰ্ণিং নাইট ইভিনিং এইখিনিৰ লগত কি চিঞ্জ, তেতিয়া কি বহিব, আই হেড বিন ডুইং চাম
সিন্স কি আছে ইয়াতে আচ্ছা আচ্ছা সিন্স নহয় 2 ঘণ্টা গতিকে কি হ'ব চাম ফৰ 2 আৱাৰ্ছ কি হ'ব ফৰ 2 আৱাৰ্ছ হ'ল বুজি পাইছা আৰু এটা কৰা এইটো তোমালোকে নিজে কৰা যে সিহঁতে ৰাতিপুৱাৰ পৰা কি কৰি আছে ক্ৰিকেট খেলি আছে আচ্ছা ক্ৰিকেট খেলি আছে নহয় আছিল মানে তেতিয়ালৈকে কণ্টিনিউ হৈ আছিল গতিকে এইটো কৰা কি হ'ব মই ৰখি আছোঁ কৰা তোমালোকে কি হ'ব যে ফাৰ্ষ্টত ছাবজেক্ট আহিব ফাৰ্ষ্টত ছাবজেক্ট কি আহিব দে মানে কি সিহঁতে দে ইয়াৰ পিছত কি হেড ইয়াৰ পিছত কি বিন দে হেড বিন হ'ল দে হেড বিন সিহঁতে চোৱা দে হেড বিন ইয়াৰ পিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল মেইন ভাৰ্বৰ লগত আইএনজি দে হেড বিন খেলি থকাটো কি ভাৰ্ব গতিকে দে হেড বিন প্লেয়িং মেইন ভাৰ্বৰ লগত কি আইএনজি ইয়াৰ পৰা লিখি আছোঁ এই সূত্ৰ মতে ইয়াৰ পিছত কি চিন্স বা ফৰ বহিব দে হেড বিন প্লেয়িং ইয়াৰ পিছত কি বহিব চোৱা কি খেলি আছে সিহঁতে ক্ৰিকেট খেলি আছে হ'ল এতিয়া চোৱা ৰাতিপুৱা এই যে মই কৈছিলোঁ ৰাতিপুৱা হ'লে কি হ'ব চিন্স বহিব কি বহিব চিন্স মৰ্ণিং বুজি পাইছা ন গতিকে এইটো হৈ গ'ল হ'ল এতিয়া চোৱা যদি কিবা কনফিউজ থাকে তোমালোকে এই কমেণ্ট ছেকশ্যনত কৈ দিবা ছাৰ এইটো বুজি পোৱা নাই হ'ল আমি কি কৰিলোঁ প্ৰথম ভিডিঅ'ত যিটো আছিলে প্ৰথম পাৰ্ট 1ত টেন্সৰ আমি প্ৰেজেণ্ট টেন্সৰ ভাগখিনি শেষ কৰিছিলোঁ এতিয়া আমি পাষ্ট টেন্সৰ 4টা ভাগ শেষ কৰিছোঁ ইয়াৰে নেক্সট পাৰ্ট যিটো আহি আছে থাৰ্ড পাৰ্ট সেইটোত আমি কি কৰিম ফিউচাৰ টেন্সৰ এই ফিউচাৰ টেন্সৰটো 4টা নালাগে 3টা হ'লেই হৈ যায় গতিকে আমি 3টা ফিউচাৰ টেন্সৰ ধুনীয়াকৈ আলোচনা কৰিম গতিকে তোমালোকে ইয়াৰ নেক্সট পাৰ্টত তোমালোকে এইটো পাই যাবা আৰু এই নেক্সট পাৰ্টটো তোমালোকে আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাবা ইয়াৰ উপৰি তোমালোকে যদি ডেছক্ৰিপশ্যনত নোপোৱা তোমালোকে চেনেলত যাবা গৈ প্লে'লিষ্টত পাই যাবা গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থবা তেতিয়া বাকী ভিডিঅ'খিনি তোমালোকৰ ওচৰত পাই যাবা গতিকে আজিলৈ আহিছোঁ থেংক ইউ